নমস্কাৰ, আজি আলোচনা কৰিম মিউটেশন আৰু ৰেজিষ্ট্ৰেশ্যনৰ মাজত ডিফাৰেন্সটো কি হয়, পাৰ্থক্যটো কি হয়। বহুতে ভাবে যে মাটি এটা কিনাৰ সময়ত দলিলখন ৰেজিষ্টাৰ হৈ যোৱাৰ লগে লগে সকলো গোটেইখিনি কাম কমপ্লিট হৈ যোৱা বুলি, সম্পূৰ্ণ হৈ যোৱা বুলি এটা ধাৰণা থাকে, কিন্তু সেয়া আচলতে সঠিক নহয়। মিউটেশন আৰু ৰেজিষ্ট্ৰেশ্যন দুটা বেলেগ বেলেগ প্ৰচেছ হয়। পোনপ্ৰথমে আহোঁ ৰেজিষ্ট্ৰেশ্যনটো কি হয় একজেক্টলি। ৰেজিষ্ট্ৰেশ্যনটো হ'ল আপুনি যেতিয়া কোনো এজন ব্যক্তিৰ পৰা মাটি এটা কিনে বা পাৰচেছ কৰে, তেতিয়া সেই ব্যক্তিটোৰ লগত আপোনাৰ এখন এগ্ৰিমেণ্ট হয়। সেই এগ্ৰিমেণ্টটো ছাব ৰেজিষ্টাৰ অফিচৰ জৰিয়তে সেই এগ্ৰিমেণ্টটোক বৈধতা দিয়া হয় অথবা সেইটো ৰেজিষ্ট্ৰেশ্যন কৰা হয়। এই ৰেজিষ্ট্ৰেশ্যনৰ নথিটো ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ওচৰত সংৰক্ষিত ৰখা হয় এটা ভেলিড বৈধ ডকুমেণ্ট হিচাপে। আচ্ছা, এতিয়া সেই ডকুমেণ্টটো হৈ যোৱাৰ পিছতেই, অৰ্থাৎ লেণ্ড ডিড ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ লগে লগে অট'মেটিকেলি ৰেভিনিউ ৰেকৰ্ডখিনি কাৰেকশ্যন হৈ নাযায়। সেইটোৰ কাৰণে বেলেগ এটা প্ৰচেছ থাকে। এতিয়া আমি আহোঁ মিউটেশ্যনলৈ। মিউটেশন কি হয়? মিউটেশন হ'ল ৰেভিনিউ ৰেকৰ্ডখিনিত আপোনাৰ যিজন নতুন পাৰচেচাৰ, যোনে লেণ্ড এটা পাৰচেছ কৰে, তাৰ নামটো অন্তৰ্ভুক্ত কৰা অথবা নথি সংশোধন কৰা বুলিও তাক কোৱা হয়। আচ্ছা, এতিয়া মিউটেশনৰ প্ৰচেছটো কেনেকুৱা হয়? আপুনি নামজাৰিৰ কাৰণে আবেদন কৰিলে আপোনাৰ যিখন ৰেজিষ্টাৰ্ড ডিড থাকিব, সেই ৰেজিষ্টাৰ্ড দলিলৰ ভিত্তিত আপোনাৰ নামটো ৰেভিনিউ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হ'ব। সেইটো হ'ল মিউটেশন বা নামজাৰি। এতিয়া দুটা কেনেকৈ বেলেগ বেলেগ হয় মই অতি চমুকৈ ক'বলৈ চেষ্টা কৰিম। ৰেভিনিউ ৰেকৰ্ডটোৱে আপোনাক মালিকানা স্বত্ব নিদিয়ে। আপোনাৰ নাম যদি কোনো এটা মাটিৰ জমাবন্দীত আপোনাৰ নাম ধৰক পাট্টাদাৰ হিচাপে ৰেকৰ্ড হৈ আছে, কিন্তু সেই ৰেকৰ্ড হৈ থকা সেই এণ্ট্ৰিটোৱে আপোনাক মালিকানা স্বত্ব অধিকাৰ অট'মেটিকেলি আপোনাক দি নিদিয়ে। সেইটো আপোনাক ভূমি ৰাজহ, খাজানা ইত্যাদিৰ কাৰণেহে সেইটো নামজাৰিটো ৰেলিভেণ্ট হয়। যদি কিবা কাৰণত সেই মাটিটোৰ টাইটেল লৈ পেলাই, মালিকানা স্বত্ব লৈ পেলাই যদি কিবা বিবাদৰ সৃষ্টি হয়, তেনে ক্ষেত্ৰত অকল নামজাৰি থকা ডকুমেণ্টখন, যেনে জমাবন্দীখন দেখুৱাই আপুনি এইটো ক্লেইম কৰিব নোৱাৰে যে সেই মাটিটোৰ অৰিজিনেল মালিক আপুনিয়ে হ'ব বা আপুনিয়ে হয়। যদি কিবা বিবাদৰ সৃষ্টি হয়, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ সেই মাটিটোৰ মালিক হয়, কেনেকৈ আপুনি সেই মাটিটোৰ মালিকানা স্বত্বটো কেনেকৈ আপোনাৰ তাত ট্ৰান্সফাৰ হৈছে, তাৰে উপযুক্ত নথি বা উপযুক্ত প্ৰমাণ আপুনি দৰ্শাব লাগে। যেনে ধৰি লওক ৰেজিষ্টাৰ্ড চেল ডিড হৈ গ'ল, আপোনাৰ গিফ্ট ডিড হৈ গ'ল, বা উত্তৰাধিকাৰী সূত্ৰে যদি আপুনি মাটিটো পাইছে, তেনে ক্ষেত্ৰত আপুনি যিজন মানুহৰ পৰা আপুনি মাটিটো পালে, সেই মানুহজনৰ আপুনি প্ৰকৃত উত্তৰাধিকাৰী হয় নে নহয়, তেনেধৰণৰ কিছুমান বস্তু আপুনি আদালতত বা কোৰ্টত এপ্ৰপ্ৰিয়েট ফৰামত আপুনি প্ৰডিউচ কৰিব লাগে। চমুকে যদি মই এই কথাখিনি যদি কনক্লুড কৰিব যাওঁ, তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন আৰু মিউটেশনৰ মূল পাৰ্থক্যটো এনেধৰণৰ হয় যে ৰেজিষ্ট্ৰেশ্যনটো হ'ল যিখন চেল ডিড হ'ব, সেই চেল ডিডখন ছাব ৰেজিষ্টাৰ অফিচৰ জৰিয়তে ৰেজিষ্টাৰ কৰা বা বৈধতা দিয়াৰ প্ৰচেছটোকে ৰেজিষ্ট্ৰেশ্যন বুলি কোৱা হয়। আনহাতে আপোনাৰ মিউটেশনটো হৈ গ'ল ৰেভিনিউ ৰেকৰ্ডত, মানে জমাবন্দীত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰা বা ৰেভিনিউ ৰেকৰ্ড কাৰেকশ্যন কৰাৰ যিটো প্ৰচেছ, সেই প্ৰচেছটোক নামজাৰি বুলি কোৱা হ'ব। বেচিকেলি কি হয়, মিউটেশনটোৱে আপোনাক সেই মাটিটো, যিডোখৰ মাটিৰ ওপৰত আপোনাৰ নামজাৰি হ'ব বা আপুনি পট্টাদাৰ হৈ আছে, সেই মাটিটোৰ ওপৰত আপোনাৰ পজেশ্যন থকাটোহে বুজায়। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনিয়েই। এনেধৰণৰ টপিকত যদি আপুনি ইণ্টাৰেষ্ট হয়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু কিবা যদি আপোনাৰ কনফিউজন থাকে, কিবা টপিকত যদি আপুনি ভিডিঅ' বিচাৰে, মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে। থেংক ইউ ছ' মাছ।